এভৰিৱান, আপোনালোকলৈ আজি ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মছলা তৈয়াৰ কৰি ল'লোঁ আৰু দেখিছে কিহৰ ৰেচিপি বনাম। আৰু গেছটো জ্বলাই তাত তেল অলপ দি কেৰাহীখনত আৰু চেনি অলপ দিলোঁ কালাৰটোৰ কাৰণে। আৰু ইয়াত আদা নহৰু পেষ্ট আৰু নহৰু জলকীয়া তেনেকৈ দিলোঁ, কিন্তু ভিডিঅ'টো কৰাহে নহ'ল। আচলতে ভিডিঅ' কৰিছিলোঁ, ৰেকৰ্ডিং নহ'লে। আৰু তাত মছলাবিলাকো দি ল'লোঁ। আৰু মছলাত তাত দিয়াৰ পিছত অলপমান পানী দি ল'লোঁ, যিহেতু মছলাবিলাক মিলিব লাগিব, সেয়েহে পানী দি অলপ ভাজি লৈছোঁ। ভাজি মানে তেলটো ওপৰলৈ উঠি অহালে তাৰপিছত তাত মাংসখিনি দি দিলোঁ। আৰু আলুখিনিৰ লগতে দিছোঁ। মাংসখিনি যিহেতু বইল কৰি থোৱাই আছে আগতে, সেয়েহে অলপ সিজিয়ে আছে। আৰু আলুখিনি নিসিজিলে বেয়া হ'ব, সেইকাৰণে লগতে দি ভাজি লৈছোঁ। সেয়া ভাজি আছোঁ। আপোনালোকে কোনে কোনে ভাল পায় জনাব দেই পৰ্ক খাই। মই ভাল পাওঁ, খালি ইমান খাব নোৱাৰোঁ, পিচটো পিচ আৰু সেয়া। এয়া মোৰ মাংস বনাই ৰেডি। আজিলৈ